হোৱাৰ পৰা কি ধৰণৰ তেখেতসকলৰ ভুল বুজাবুজি কিবা হৈছিলে, কোনে সৃষ্টি কৰিলে মই নাজানো। পৰপতিৰ অধিকাৰ, স্থানীয় নগৰ নিকায়ৰ অধিকাৰ, পঞ্চায়তৰ অধিকাৰ সংবিধানে, ভাৰতৰ সংবিধানে দিয়া অধিকাৰ। এই সংবিধানটো অসম চৰকাৰে বা যিকোনো ৰাজ্য চৰকাৰে খৰ্ব কৰিব নোৱাৰে। ঠিক আছে, তেখেতৰ অধিকাৰ য'ত আছে তাতে আছে, তাত কোনো ধৰণৰ মানে কম বেছি হোৱা নাই। তেখেতসকলৰ লগত আমাৰ আলোচনা হ'ল, কেইবালানি আলোচনা হ'ল, আমি বুজালোঁ, তেখেতে বুজি পালে, এতিয়া কোনো সমস্যা নাই বুলি মই ক'ব খুজিছোঁ। গুৱাহাটীৰ বানপানীৰ সমস্যাটো লৈ পেলাই কিবা ক'ব নেকি? এইবাৰো বানপানী হৈছে। নতুন নতুন অঞ্চলত এবাৰ দেখা গ'ল যে বানপানী হৈছে। যোৱা বছৰ য'ত হৈছিলে তাৰ পৰা বানপানী বেলেগ বেলেগ এৰিয়াত শ্বিফ্ট কৰিছে। নগৰীয়া অঞ্চলত সমস্যা আছে, কৃত্ৰিম বানপানী এটা ডাঙৰ সমস্যা আছে। আজি বঙাইগাঁৱত মই আছোঁ, বঙাইগাঁৱতো এটা সময়ত মই যোৱাবাৰ আহোঁতেও মানে মিউনিচিপালিটি মিটিঙতো ক'লোঁ, অফিচাৰসকলকো ক'লোঁ যে কৃত্ৰিম বানপানী ৰোধ কৰিব হ'লে নেচাৰেল চেনেল যিবোৰ আছে বা আছে যদি তাক ভালকৈ ৰাখক, নাই যদি তাক ৰিষ্ট'ৰ কৰক, তেতিয়াহে পানী ওলাই যাব। বৰষুণ দিলে পানী ওলাই যোৱা বাটটো মুকলি হ'ব লাগিব, নহ'লে পানী ওলাব কেনেকৈ? এতিয়া বাটবিলাক আমি মুকলি কৰি নিদিওঁ, ইনক্ৰ'চমেণ্ট হ'ল, মানুহে জাবৰ জোঁথৰ পেলাই এইটো বন্ধ কৰে। তথাপিও গুৱাহাটীত ৰাইজ মানে এতিয়া সজাগ হৈছে, বহুতখিনি আমি সহযোগ পাই আছোঁ, আৰু ৰাইজৰ সহযোগত আৰু কঠিন পৰিশ্ৰমেৰে আমি এই সমস্যাবোৰ নিৰ্মূল কৰিব পাৰিম বুলি মই আশ্বাস দিব খুজিছোঁ।